গৌৰৱ গগৈ প্ৰসংগত মাত মাতি বিপদত ৰিপুণ বৰা তদন্তৰ আওতালৈ আহিব ৰিপুণ বৰাও ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি অহাৰ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰন্তৰ অভিযোগৰ অন্তত দেওবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰিছিল জ্যেষ্ঠ নেতা ৰিপুণ বৰাই সংবাদমেলত গৌৰৱ গগৈ সম্পৰ্কে উত্থাপন হোৱা সকলো অভিযোগ নৎসাত কৰিছিল ৰিপুণ বৰাই পিছে এই প্ৰসংগত মাত মাতিবলৈ গৈ বিপদতহে পৰিল ৰিপুণ বৰা সংবাদমেলত ৰিপুণ বৰাই দিয়া এটা মন্তব্যই এতিয়া লগাইছে তুলপাৰ গৌৰৱ গগৈৰ পত্নীয়ে ব্যক্তিগত সূত্ৰে পাকিস্তানলৈ গৈ পাকিস্তানৰ পৰা দৰমহা লোৱাৰ কথা কৈছিল ৰিপুণ বৰাই আৰু কেৱল মাত্ৰ সেই কাৰণতে গৌৰৱ গগৈৰ পত্নীক পাকিস্তানী এজেণ্ট সজাব নোৱাৰি বুলি ৰিপুণ বৰাই কৰিছিল মন্তব্য আমাৰ অকল গৌৰৱ গগৈ এলিজাবেথে নাই পাকিস্তানত চাকৰি কৰি যি এলিজাবেথেও তাত বিধিসন্মতভাৱে পাকিস্তানত এনজিঅ'ত তেওঁ কাম কৰিছিলে পাকিস্তানৰ পৰা দৰমহা লৈছে এইটো বিধিসন্মত কিন্তু এই মন্তব্যৰ পাছতেই সোমবাৰে পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত পোষ্ট যদিহে ৰিপুণ বৰাৰ কথা সঁচা হয় তেন্তে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ বাবে ৰিপুণ বৰাৰ ভাষ্য কৰা হ'ব ৰেকৰ্ড আৰু এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ নিজ দলৰে সাংসদগৰাকীক বচাবলৈ গৈ এতিয়া বিপদত পৰিল ৰিপুণ বৰা কেৱল গৌৰৱ গগৈ নহয় এইবাৰ তদন্তৰ আওতালৈ আহিব ৰিপুণ বৰাও অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক